আমাৰ বিহুৰ ইয়াৰ পিছতে এখনি ইতিমধ্যে আমি এখনি এই পতাক আমি প্ৰতীকী হিচাপে লৈছোঁ স্বৰ্গদেউসকলৰ ৰাজকাৰী আমাৰ প্ৰতীক গড় আৰু সমন্বয়ৰ যি সংস্কৃতি সেই সংস্কৃতিক আমি মূল প্ৰতীক হিচাপে লৈ বঁটা নিৰ্মাণ কৰি আহিছোঁ আৰু সেইদৰে এই বঁটা প্ৰদান কৰি আহিছোঁ। কেইটিমান গীত গাইছোঁ, মানুহে আদৰি লৈছে, কেতিয়াবা হয়তো বহুজনে শুনাও নাই। তথাপি মোৰ এই সংগীত ক্ষেত্ৰখনত যিখিনি কৰিলোঁ তাৰ বিনিময়ত আপোনালোকে এটা অকণমান উদগনিমূলক বা অকণমান সাহস দিব খুজিছে সমন্বয়ৰ বঁটাৰে উৎসাহিত কৰিব খুজিছে উদ্যোক্তাসকলক। মই ধন্যবাদ জনাব খুজিছোঁ। যি সমন্বয় শব্দটো য'ত জড়িত আছে আৰু সি তাৰ প্ৰসংগত মই খুব কমকৈ দুটা কথা ক'ব খুজিছোঁ। জীয়াই থাকিবলৈ সমাজ লাগে আৰু সমাজ গঢ়িবলৈ মানুহ লাগে। বহু বছৰ আগতে লিখা গান, জীয়াই থাকিবলৈ সমাজ লাগে আৰু সমাজ গঢ়িবলৈ মানুহ লাগে। মানুহ আৰু সমাজৰ যিটো আত্মিক সম্পৰ্ক, এই সম্পৰ্ক যেন ক'ৰবাত ঘূণে ধৰিব খুজিছে। এনেকুৱা এটা সময় আহিছে। সমাজ বুলি ক'লে সাধাৰণতে শব্দটোৰ সততা, সমাজৰ এই শব্দটোৰ সততা, সাহসী, সামাজিক দায়বদ্ধতা, এনেকুৱা ধৰণৰ বহু শব্দৰ এটা সমাৱেশ। শব্দটো মা শব্দটোৰ মহান, মহৎ, এনেকুৱাবিলাক শব্দৰ সমাহাৰ। আৰু সেই শব্দটোৱে আগুৰি ৰাখে, একান্তেৰে আগুৰি থকা, আৰু শব্দটো হ'ল জনসাধাৰণ বা জনতা। এনেকুৱা এটা মহানতা বা মানৱতা, এনেকুৱাবিলাক শব্দৰে আগুৰি ৰখা এই সমাজ শব্দটো যেন ক'ৰবাত অকণমান বিসংগতি দেখা যায়। আমি উচ্চ শিক্ষাৰে শিক্ষিত হৈছোঁ। মানুহ আজি আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হৈছে। শিক্ষাগতভাৱে আজিৰ সমাজ যথেষ্টখিনি আগবাঢ়ি গৈছে। কেতিয়াবা আকৌ দেখা যায় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে ঐশ্বৰিক শক্তিকো মষিমূৰ কৰিব খোজে। এনেকুৱা এটা মুহূৰ্তত আমাৰ মাজত এটা শব্দ, এটা বস্তুৰ অভাৱ, সেয়া হ'ল শান্তি, সম্প্ৰীতি আৰু সমন্বয়। আৰু এই শান্তি সম্প্ৰীতিৰ বাবে তাহানিৰ দিনতেই কেইবাশ বছৰ আগত গুৰুজনাই চেষ্টা কৰি গৈছিল। গুৰুজনাই সম্প্ৰীতিৰে সমাজ গঢ়িবৰ কাৰণে চেষ্টা কৰিছিল। তাৰপিছতে জ্যোতি বিষ্ণু আমাৰ ভূপেন দায়েও যথেষ্টখিনি চেষ্টা কৰি গ'ল। কিন্তু তেওঁলোকে ভবাৰ দৰে, তেওঁলোকে ইচ্ছা প্ৰকাশ কৰাৰ দৰে এই সমন্বয় শব্দটোৱে যেন ক'ৰবাত আজিৰ সমাজখনত অকণমান ইফালে সিফালে গৈ কোনোবা এটা গতিত ধাৱব নোহোৱা এটা পৰিলক্ষিত হয়। আৰু সেইকাৰণে এই সমন্বয় আৰু সম্প্ৰীতিৰ ওপৰত অসমত দিয়া এটাই হাথিয়াৰ আছে, অসমতে দিয়া এটা বস্তু আছে ধৰি ৰাখিব পৰা। এই হ'ল অসমীয়া মানুহৰ সংস্কৃতি, অসমীয়া মানুহৰ বিহু। আৰু এই বিহুৰ জৰিয়তে আমি যাতে সমন্বয় ধৰি ৰাখিব পাৰোঁ, তাকে কামনা কৰি মই অকণমান এটা গানৰ বিহুৰ ওপৰত লিখা অকণমান গুণগুণাই দিব খুজিছোঁ দেই। বহু বহাগৰ মই প্ৰকাশ দেখিলোঁ আজি, মাঘৰ কত ভোগালী। এনেই হাৰমনিয়ামখন লৈ সাধাৰণভাৱে গাইছোঁ দেই। গান গোৱা মানুহ আৰু শ্ৰোতাৰ মাজত মনেৰে গঢ়া এখন বেৰ থাকে, এই বেৰখন আঁতৰাই মুকলি মনেৰে গাব খুজিছোঁ। বহু বহাগৰ মই প্ৰকাশ দেখিলোঁ আজি, মাঘৰ কত ভোগালী। তথাপি
কঙালীৰ দুৰ্ভোগ কিমান সহিবা ভোগালীলৈ চালো আশাৰেবা কঙালীৰ দুৰ্ভোগ কিমান সহিবা ভোগালীলৈ চালো আশাৰেবা মিছা প্ৰতিশ্ৰুতি আশ্বাসৰে আকৌ আহিল বহাগ আকৌ আহিল বহাগ বহু বহাগৰ মই প্ৰকাশ দেখিলো আজি মাঘৰ কত ভোগালী বৰদৈৰ চিলাজনী আহিব খুজিছ যদি বৰদৈৰ চিলাজনী আহিব খুজিছ যদি আহাৰে বতৰা লৈ আহ আহাৰে বতৰা লৈ আহ কঙালীৰ দুৰ্ভোগ আঁতৰাব পাৰিবিনে কঙালীৰ দুৰ্ভোগ আঁতৰাব পাৰিবিনে আঁতৰাই মনৰ জাতনি ৰাখা আঁতৰাই মনৰ জাতনি ৰাখা বহু বহাগৰ মই প্ৰকাশ দেখিলো আজি মাঘৰ কত ভোগালী তথাপি কিয়নো গাঁওখন